কিছুদিন ধৰি ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত সন্মিলন অনুষ্ঠিত হৈছে, সাংগঠনিক সভা অনুষ্ঠিত হৈছে, সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ উদ্যোগত এই স্থানত এক সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। আৰু আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিবোৰৰ আকাৰ সলনি হৈছে। আমগুৰি বিধানসভা সমষ্টিৰ 13খন পঞ্চায়ত এইবাৰ নতুন শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আমি সেইবাবে আমাৰ সাংগঠনিক ষ্ট্ৰাকচাৰবিলাকো কিছু সাল সলনি হৈছে আৰু দলৰ সংগঠনটো মজবুত কৰি অহা নিৰ্বাচনৰ মুখামুখি হ'বলৈ আমি কাম কৰি আছোঁ। দলৰ প্ৰতিজন সৈনিকে নিষ্ঠাৰে কাম কৰিছে আৰু তাৰে অংশ বিশেষ আজি এই সভাখন। আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল অসমত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। আমি কম অলপ পিছত নাই। চাওক, প্ৰাৰ্থিত্ব সম্পৰ্কত মই ক'তো কোনো সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে কোৱা নাই, যিহেতু সমাৱেশত উপস্থিত আছোঁ। দলৰ কৰ্মীসকলৰ উৎসাহে আমাক উৎসাহিত কৰিছে। আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰতিটো সমষ্টিৰে ৰাজ্যখনৰ বেছিভাগ সমষ্টিৰে আকাৰ সলনি হ'ল। এতিয়া পূৰ্বৰ আমগুৰি সমষ্টিৰ 13খন পঞ্চায়ত নৱগঠিত শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল। আৰু পূৰ্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ 13খন পঞ্চায়তকে ধৰি শিৱসাগৰ পৌৰসভা এলেকা আৰু লগতে আৰু এখন ইয়াত যোগ হৈছে নাজিৰাৰ পৰা এখন পঞ্চায়ত। গতিকে 27খন পঞ্চায়ত আৰু এখন পৌৰসভা এলেকা লগলাগি এটা পৌৰসভা এলেকা লগলাগি এটা বৃহৎ সমষ্টি। ইয়াৰ জনগাঁথনি সুকীয়া হ'ল, ভৌগোলিক অৱস্থান যেতিয়া সুকীয়া হ'ল, জনগাঁথনিও সুকীয়া হ'ল, আৰু আমি ভাবোঁ যে ইয়াৰ ভোটিং বিহেভিয়াৰো নিশ্চিতভাৱে এবাৰ সলনি হ'ব। আমগুৰি সমষ্টি অসম আন্দোলনৰ দুৰ্গ আছিল আৰু শিৱসাগৰো অসম আন্দোলনৰ দুৰ্গ আছিল। শিৱসাগৰত 85 চনত অসম গণ পৰিষদ দলৰ বিধায়ক আছিল আৰু পিছত অসম গণ পৰিষদ দলৰ এলায়েন্সত থকা এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি দীৰ্ঘদিন ইয়াৰ পৰা বিজয়ী হৈছিল। আৰু আমগুৰি সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গই আছিল। গতিকে এই কৰ্মীসকলক আমি এনে পৰিৱেশত লগ পাই আমি আনন্দিত হৈছোঁ। আৰু কৰ্মীসকলক উদ্দেশ্যি মই কিছু কথা কৈছোঁ, আপোনালোকতো মুখৰ আগত আছেই। তেওঁলোকক অধিক সক্ৰিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মই দেখিছোঁৱে যে ইয়াত কট্টৰপন্থী আঞ্চলিকতাবাদত বিশ্বাসী গণ পৰিষদ দলত বিশ্বাসী কৰ্মী আছে, দুৰ্দান্ত কৰ্মী, আৰু তেওঁলোকে ইতিমধ্যে ভালকৈ কাম কাজো কৰি আছে। আৰু এই সভাখনত আমাৰ দলৰ সভাপতি আৰু আমাৰ দলৰ কাৰ্যকৰী সভাপতি ইয়াত উপস্থিত থাকিব। কিছু সময়ৰ পিছতে তেওঁলোকে ইয়াত উপস্থিত হ'ব। দলটো সাংগঠনিক দিশত কি ধৰণে কাম কৰা হৈছে সেইটো তেখেতসকলে নিজেই প্ৰত্যক্ষ কৰিব। সেইটো কাৰণে কিছু দেৰি হ'লেও আমাৰ ইয়াত এই সংকল্প সমাৱেশটো অনুষ্ঠিত কৰিছে, আৰু মই আশা ৰাখিম ৰাইজৰ সকলোৰে সহযোগত এই সভাখন নিশ্চয় সফল হৈ টিকেট বিচৰাটো একো দুখনীয় কথা নহয়। টিকেটটো এতিয়া 12জনে যদি বিচাৰিছে, কোনোবাই যদি 50জনেও বিচাৰে, সেইটো দলটোৰ কাৰণে এটা ভাল লক্ষণ। কাৰণ দলটোত তাৰমানে ইমান উপযুক্ত মানুহ ওলাইছে জনসাধাৰণৰ কাৰণে কাম কৰাৰ কাৰণে। কিন্তু এতিয়া আমাৰ ইয়াত কথাটো হ'ল যে আমাৰ গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ দলৰ ওপৰত। দলে মিত্ৰ দলবিলাকৰ লগত আলোচনা কৰি যিটো সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ আমাক যেনেকৈ আগবাঢ়ি যোৱা নিৰ্দেশ দিব, সেই নিৰ্দেশ মতে আমি কাম কৰিম। কোনো কথা নাই। আৰু আমাৰ মিত্ৰ দলৰ মাজত যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্ত মতে কাম কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।